নমস্কাৰ বন্ধুসকল, আজি আমি এই ভিডিঅ'ত ক্লাছ 8 মেথছৰ অৰ্থাৎ অষ্টম শ্ৰেণী গণিতৰ অধ্যায় 13 প্ৰত্যক্ষ আৰু ব্যস্ত সমানুপাত অধ্যায়ৰ অনুশীলনীৰ প্ৰশ্নখিনি সমাধান কৰিম। অনুশীলনীৰ প্ৰশ্নখিনি সমাধান কৰাৰ আগতে আমি প্ৰত্যক্ষ সমানুপাতি কি হয় তাৰ বিষয়ে অলপ জানি থওঁ। চোৱা, প্ৰত্যক্ষ অনুপাত মানে তুমি কলম লৈছা 5টা, এটা কলমৰ দাম আছিল 5 টকা, তেতিয়াহ'লে যদি তুমি কলমৰ সংখ্যা বঢ়োৱা তেতিয়াহ'লে মূল্যওতো বাঢ়িব। যদি এটা কলমৰ দাম 5 টাকা, ফর এক্সাম্পল এটা কলমের দাম 5 টাকা আছিল, যদি তুমি 5টা কলম লোৱা 5টা কলম দাম কি হ'ব 25 টাকা, হয় না? ইয়াত চোৱা কি হৈছে, ইয়াত কলম লৈছিলে এটা, দাম আছিলে 5 টাকা, ইয়াত কলম ল'লা কি এটা 5টা, দাম কিমান হ'ল 25 টাকা। তেতিয়াহ'লে ইয়াৰ পৰা কি বুজিলা? ইয়াত কি হৈছে, কলমৰ সংখ্যা বাঢ়োতে মূল্যও বাঢ়িছে। ইয়াত কলম এটা আছিল, দাম আছিল 5 টাকা, ইয়াত কলমৰ সংখ্যা বাঢ়িল 5টা হৈ গ'ল, দামও কিমান হ'ল 25 টাকা। ইয়াকে আমি প্ৰত্যক্ষ অনুপাত বুলি কওঁ। যদি এটা বৃদ্ধি হওঁতে আনটোও বৃদ্ধি হয় তেতিয়াহ'লে আমি তাক প্ৰত্যক্ষ সমানুপাত বুলি কওঁ। এতিয়া আমি অনুশীলনৰ প্ৰশ্নখিনি সমাধান কৰোঁ। চোৱা, প্ৰত্যক্ষ ইয়াত 1 নম্বৰৰ কুৱেশ্যনটো কি আছে, তলৰ তালিকা কেইখন পৰ্যবেক্ষণ কৰা আৰু x আৰু y প্ৰত্যক্ষ সমানুপাত হয় নে নহয় উলিওৱা বুলি কৈছে। ইয়াত x আৰু y প্ৰত্যক্ষ সমানুপাত হয় নে নহয় এইটো ওলাব দিছে। চোৱা, प्रत्यक्ष समानुपातर कारण फर्मुला কি হ'ব, x1 by y1 equals to x2 by y2, এইটো হ'ব प्रत्यक्ष समानुपातर কাৰণে फर्मुला। চোৱা, এতিয়া x1 মানে হৈছে 20, x2 মানে 17, x3 মানে 14, x4 মানে 11, x5 মানে 8, x6 মানে 5, x6 7 মানে 2, y1 মানে 40, y2 মানে 34, y3 মানে 28, এনেধৰণে গৈ থাকিব কণ্টিনিউলি। হ'ল, এতিয়া আমি ইয়াৰ হয় নে নহয় চাই লওঁ। চোৱা, ফর্মুলা কি আছিল, x1 by y1 ইকুয়ালস টু কেইটা আছে এটা চাই লম প্রথমতে, x2 by y2 ইকুয়ালস টু x3 by y, x6 by y6। চোৱা, এতিয়া x1 মানে 20, y1 মানে 40, x2 মানে 17, y2 মানে 34, 17 by 34, y3 মানে x3 মানে 14, y3 মানে 28 equals to x4, 8 by 16, 5 by 10, 2 by 4, 0 0 कैंसिल, 2 सारी 2 बार, 1 by 2, কোতরে 34 2 বার যাব, কোতরে এবার 14 এক 2 বার, 28 এক এবার, 11 22 2 বার, এবার 8 16 2 বার, 8 8 একবার, তাৰপিছত 5 10 2 বার, 5 5 একবার, 2 4 2 বার একবার, তাহলে কি হল 1 by 2 equals to 1 by 2। এ থেকে x আর y প্রত্যক্ষ সমানুপাতত আছে। প্রথমটো কি হ'ব, সমানুপাতত প্রত্যক্ষ সমানুপাতত আছে y। এতিয়া চোৱা, 2 নম্বৰ কুৱেশ্যনত ঠিক আমি তেনেধৰণে লিখি থৈছোঁ। এতিয়া চোৱা, 2 6 3 বাৰ, 2 4 2 বাৰ, 2 10 5 বাৰ, 2 8 4 বাৰ, 2 14 7 বাৰ, 2 12 6 বাৰ, 2 18 9 বাৰ, 1 8 বাৰ, 1 11 বাৰ, 1 10 বাৰ, 1 13 বাৰ, 1 12 বাৰ, 1 15, 1 14। 3 by 2 is equal to 5 by 4 equals to 7 by 6 equals to 9 by 8 is to 11 by 10, 13 by 12, 15 by 14। এ থেকে 3 by 2 is not equals to 5 by 4 is not equals to 10 by 6 is not equals to 9 by 8 is not equals to 11 by 10 is not equals to 13 by 12 is not equals to 15 by 14। এ থেকে x আর y প্রত্যক্ষ সমানুপাতত নাই। 2 নম্বৰ কুৱেশ্যনটো বাবে x আৰু y প্ৰত্যক্ষ সমানুপাতত নাই।
চোৱা ইমানখিনি তোমালোকে লিখি থাকিব নালাগে। প্ৰথমতে দেখা পালা দেখোন চোৱা 3/2 নট ইকুৱেলছ টু 5/4 ইমানখিনি লিখি দিলে হৈ গ'ল, বাদ বাকী লিখিবই নালাগে। যদি এটা কি হয় এটা সমান আনটোৰ লগত সমান নহয় তেতিয়াহ'লে তাক আমি প্ৰত্যক্ষ সমানুপাত বুলি নকওঁ। তেতিয়াহ'লে প্ৰথমটোৱে দেখি গম পাই গ'লে যে প্ৰত্যক্ষ সমানুপাতত নাই, তেতিয়াহ'লে বাকীখিনি লিখি থাকিব নালাগে, কাৰণ এইটো হয়নে নহয় চাবলৈ দিছিলে। তেতিয়াহ'লে x আৰু y প্ৰত্যক্ষ সমানুপাতত নাই। চোৱা 5-15ক 3 বাৰ, 5-5ক 1 বাৰ, 28-24ক 3 বাৰ, 8-8ক 1 বাৰ, 12-36ক 3 বাৰ, 12-12ক 1 বাৰ, 15-60ক 4 বাৰ, 1 বাৰ, 18-1 4 বাৰ, 1 বাৰ, 0-0 কেঞ্চেল, 2-10ক 5 বাৰ, 2-2 1 বাৰ। তেতিয়াহ'লে কি পালোঁ 1/3 ইকুৱেলছ টু 1/3 ইকুৱেলছ টু 1/3 ইকুৱেলছ টু 1/4 ইকুৱেলছ টু 1/4 ইকুৱেলছ টু 1/5। এতেকে 1/3 নট ইকুৱেলছ টু 1/4 নট ইকুৱেলছ টু 1/5 ইমানখিনি লিখি দিলে হ'ল। এতেকে আমি কি গম পালোঁ ইহঁত কি হয় সমান নহয়, তেতিয়াহ'লে এতেকে x আৰু y প্ৰত্যক্ষ সমানুপাতত নাই। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। ইয়াত কৈছে যদি মূলধন 1000 টকা হয় সুতৰ বছৰে 8%, তেন্তে তলৰ তালিকাখন পূৰ কৰা আৰু কোনটোৰ ক্ষেত্ৰত প্ৰত্যক্ষ সমানুপাত বিচাৰি উলিওৱা বুলি কৈছে। টেবুলটো দি থৈছে আৰু কি দিছে মূলধন দি থৈছে আৰু সুদ দি থৈছে। তেতিয়াহ'লে কি কৰিব লাগিব ইয়াত সৰল সুদ আৰু চক্ৰবৃদ্ধি সুদ ওলাব লাগিব প্ৰথমতে। তেতিয়াহ'লে বলা ইয়াত চোৱা ইয়াৰ কাৰণে মই লিখি থৈছোঁ, কাৰণ এইটো বহুত দীঘলীয়া হৈ যাব আৰু ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইকাৰণে মই আগতীয়াকৈ লিখি থৈছোঁ। ইয়াত দিয়া আছে প্ৰথমে দিয়া আছে লিখিলোঁ মূলধন 1000 টকা আৰু সুতৰ হাৰ কিমান কৈছিলে 8%। এতিয়া প্ৰথম বছৰৰ বাবে সৰল সুদ চোৱা ঠিক আমি সময়ৰে খুচাওঁ, টি মানে টাইম হ'ল, ইয়াক এনেও লিখিব পাৰি, এনেও বছৰ বা সময়ক বুজায়। তেতিয়াহ'লে টি ইকুৱেলছ টু 1 লিখিলোঁ। এতিয়া সৰল সুতৰ ফৰ্মুলা কি আছিলে আগতে আমি কৰি আহিছোঁ হয় নহয়, পি ইনটু আৰ ইনটু টি বাই 100। ইয়াত পি মানে কিমান হয় 1000 আৰু আৰ মানে 8% হয় নহয়, 8 ইনটু টাইম কিমান আছিলে 1 বাই 100। এইটো 0 এইটো 0 তাৰপিছত এইটো 0 এইটো 0 কেঞ্চেল হ'ল, থাকিল কিমান ওপৰত কি থাকিল 10 ইনটু 8, 1 থকা আৰু নথকা কি হয় একেই কথা। তেতিয়াহ'লে 10 ইনটু 8 মানে কিমান হ'ব 80 টকা হ'ল। এতিয়া চোৱা দ্বিতীয় বছৰ বাবে সৰল সুদ চোৱা দ্বিতীয় বছৰ মানে টাইম কিমান হ'ব 2। ফৰ্মুলা কি হয় সৰল সুদৰ পি ইনটু আৰ ইনটু টি বাই 100, পি মানে 1000 আৰ মানে 8 আৰু টাইম কিমান কৈছে 2, তেতিয়াহ'লে বাই 100। এইটো 0 এইটো 0 কেঞ্চেল, এইটো 0 এইটো 0 কেঞ্চেল, 10 ইনটু 8 ইনটু 2 হ'ল ওপৰত থাকিল। তেতিয়াহ'লে 8 দুগুণ 80, 80 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 160 টকা। এতিয়া চোৱা তৃতীয় বছৰ বাবে সৰল সুদ কিমান হ'ব টি ইকুৱেলছ টু 3, ফৰ্মুলা হয় পি ইনটু আৰ ইনটু টি বাই 100। তেতিয়াহ'লে পি কিমান আছিলে 1000 আৰু আৰ কিমান 8 আৰু টাইম কিমান কৈছে বছৰ কিমান কৈছে 3 বছৰ কাৰণে, তেতিয়াহ'লে 3 বাই 100। এতিয়া এইটো 0 এইটো 0 কেঞ্চেল, এইটো 0 এইটো 0 কেঞ্চেল, থাকিল কি ওপৰত 10 ইনটু 8 ইনটু 3, 10 ইনটু 8 ইনটু 3, 8 দুগুণ 80, 80 আর 3 পূরণ করলে কিমান হ'ব 240 টকা। এতিয়া আমি চক্ৰবৃদ্ধি সুদ ওলাম। চোৱা এতিয়া প্ৰথম বছৰ বাবে চক্ৰবৃদ্ধি সুদ ইয়াত এন লৈছোঁ আকৌ কিয় কোৱাচোন, কাৰণ চক্ৰবৃদ্ধি সুদ ওলোৱাৰ ফৰ্মুলাত আগতে আমি আগৰ চেপ্টাৰটোত পি ইনটু 1 প্লাছ আৰ বাই 100 হোল টু দি পাৱাৰ এন মাইনাছ পি, ইয়াত টি পোৱা নাছিলোঁ আমি এন পাইছিলোঁ, সেইকাৰণে মই সময়ক মানে বছৰক এনেৰে খুচাইছোঁ। তেতিয়াহ'লে প্ৰথম বছৰ বাবে চক্ৰবৃদ্ধি সুদ কি হ'ব এন ইকুৱেলছ টু 1, ফৰ্মুলা কি হয় পি হোল 1 প্লাছ আৰ বাই 100 টু দি পাৱাৰ এন মাইনাছ পি। তাহলে 1000 পি মানে 1000, 1 প্লাস আর মানে কিমান হয় 8 বাই 100, তাহলে এন কিমান আছিলে 1 মাইনাস পি মানে 1000, তাতে 1000 ইনটু চোৱা এইটো এশ একৰ লগত পূৰণ হ'ব প্লাছ মাজত যি আছে এইটো প্লাছ 8, তাহলে 100 ইনটু 1 কৰিলে 100 হ'ব প্লাছ 8 বাই 100 মাইনাস 1000। তাতে চোৱা ব্ৰেকেট
100 প্লাছ 8 কৰিলে কিমান হ'ব 108 বাই তলত কিমান 100 মাইনাছ 1000 এতিয়া এইটো 0 কেঞ্চেল এইটো 0 কেঞ্চেল থাকিল কিমান 10 ইনটু 108 মাইনাছ 1000 এতিয়া বদমাছৰ ৰুল মতে আমি প্ৰথমতে কি কৰোঁ প্ৰথমে পূৰণ কৰোঁ তেতিয়াহ'লে 10 আৰু 1 পূৰণ কৰিলে কিমান হ'ব 1080 মাইনাছ 1000 তেতিয়াহ'লে 1080 পৰা 1000 মাইনাছ কৰিলে কিমান পাম 80 টকা এতিয়া আমি দ্বিতীয় বছৰৰ বাবে চক্ৰবৃদ্ধি সুদ চাম চোৱা দ্বিতীয় বছৰৰ বাবে চক্ৰবৃদ্ধি সুদ n = 2 হয় না তো ফৰ্মুলা এইটোৱে হয় p + 1 r / 100 to the n minus p এতিয়া p n 1000 1 plus 8/100 to the power 2 minus 1000 চোৱা 1000 এতিয়া এইটো পূৰণ হ'ব প্লাছ এইটো হয় না 100 প্লাছ 100 ইনটু 1 কৰিলে কিমান হ'ব 100 আৰু প্লাছ 8 কৰিলে 108 হ'ব বাই 100 to the power 2 minus 1000 বাই চোৱা 1000 ইনটু এই ঘাটটোৱে কি বুজাইছে যে এইটো বস্তু দুবাৰ পূৰণ হৈছে তেতিয়াহ'লে 108/100 ইনটু 108/100 মাইনাছ 1000 এতিয়া চোৱা এইটো 0 কেঞ্চেল এইটো 0 কেঞ্চেল ইয়াৰ পৰা এটা 0 কেঞ্চেল ইয়াত এটা কাটিলোঁ এতিয়া চোৱা 5ৰে 2 108ক 54 বাৰ যায় আৰু 2 10ক 5 বাৰ যায় তাহলে ওপৰত কি থাকিল 108 ইনটু 54 বাই তলত কি থাকিল 5 মাইনাছ 1000 এতিয়া 108 আৰু 54 পূৰণ কৰিলে কিমান হ'ব 5823 চোৱা পূৰণ কৰি চাবা নহ'লে এতিয়া চোৱা 5823 বাই তলত কিমান আছে 5 মাইনাছ 1000 এতিয়া চোৱা এতিয়া 5823 কি কৰিলোঁ 5 হৰণ কৰি কিমান পালোঁ 1166.4 এতিয়া চোৱা 5823 বাই 5 মানে কিমান হয় 1166.4 মাইনাছ 1000 এতিয়া চোৱা 1166.4 পৰা 1000 বিয়োগ কৰিলে কিমান পাম 166.4 টকা এতিয়া চোৱা তৃতীয় বছৰৰ বাবে চক্ৰবৃদ্ধি সুদ n = 3 p 1 plus r by 100 n minus p এতিয়া চোৱা ইয়াত একো বেলেগ নাই খালি এইটো লাইন বেলেগ হ'ব চোৱা ইয়াত n3 আছিলে হয় না 1000 হোল 108/100 to the power 3 minus 1000 এতিয়া চোৱা 1000 এইটো ঘাত 3 মানে কি হয় এইটো 3 বাৰ পূৰণ হৈছে 108/100 মাইনাছ 1000 তেতিয়াহ'লে এইটো 0 কেঞ্চেল এটা 0 আৰু এটা 0 কেঞ্চেল থাকিল কি ওপৰত 108 বাই তলত কি থাকিল 10 আৰু 100 মাইনাছ 1000 108 পূৰণ কৰিলে কিমান হ'ব 1259712 মাইনাছ তলত কি আছে 10 ইনটু 100 কৰিলে কিমান হ'ব 1000 মাইনাছ 1000 এতিয়া চোৱা যদি 1000 1259712 হৰণ কৰা তেতিয়াহ'লে 1259712 পাবা চোৱা ইয়াত 3টা 0 আছে ইয়াত 3টাৰ পিছত পইণ্ট লগাই দিলে হৈ গ'ল ইয়াত লাগিব হ'ল বুজি পালা নহয় এতিয়া চোৱা 1259712 মাইনাছ 1000 কৰিলে আমি 259.712 পাম হ'ল ইয়াক আমি 3টা সংখ্যা নিলিখি দুটাৰ দশমিক পিছত আমি দুটা লিখোঁ তেতিয়াহ'লে 259.71 টকা হ'ল এতিয়া আমি ইহঁত প্ৰত্যক্ষ সমানুপাতত আছে নাই সময়ৰ লগত ইহঁত প্ৰত্যক্ষ সমানুপাত হয় নহয় এইটো আমি চাওঁ এতিয়া চোৱা বছৰক আমি x বুলি ধৰিলোঁ তেতিয়াহ'লে 3 বছৰৰ কথা আছিলে 1 2 3 হ'ল আৰু x1 x2 x3 লিখি থলোঁ আৰু সৰল সুদ আৰু চক্ৰবৃদ্ধি সুদ দুটাই ওলালোঁ চোৱা সৰল সুদ y বুলি ধৰিছোঁ আৰু চক্ৰবৃদ্ধি সুদকো y বুলি ধৰিছোঁ তেতিয়াহ'লে সৰল সুদ কিমান আছিল প্ৰথম বছৰৰ বাবে 80 টকা দ্বিতীয় বছৰৰ বাবে 160 তৃতীয় বছৰৰ বাবে 240 আৰু চক্ৰবৃদ্ধি সুদ প্ৰথম বছৰৰ বাবে কিমান আছিলে 80 টকা দ্বিতীয় বছৰৰ বাবে আছিলে 166.4 আৰু তৃতীয় বছৰৰ বাবে কিমান আছিলে 259.71 এতিয়া চোৱা সৰল সুদৰ বাবে প্ৰত্যক্ষ সমানুপাতৰ ফৰ্মুলা কি আছিলে কেনেকৈ চেক কৰোঁ আমি x1/y1 = x2/y2 = x3/y3 তেতিয়াহ'লে x1 কিমান হয় 1 আৰু y আমি সৰল সুদৰ কাৰণে চাই আছোঁ সেইকাৰণে y1 এইটো চাম তেতিয়াহ'লে y1 কিমান হ'ব 80 আকৌ x2 কিমান আছে 2 হয় নহয় আৰু y2 160 = x3 কিমান 240 x3 কিমান 3 আৰু y3 240 তেতিয়াহ'লে চোৱা 2 180 কি কাটিম আশীবাৰে যাব হয় নহয় 2 160 আশীবাৰ আৰু 2 এবাৰ আৰু 3 240ক আশীবাৰ 3 এবাৰ তেতিয়াহ'লে কিমান পালোঁ 1/80 = 1/80 = 1/80 তেতিয়াহ'লে এইটো ওলোৱাৰ পিছতো গমেই পালা চাগে
তো সমান ওলাইছে মানে কি হয়, সৰলসূত্ৰৰ লগত কি হ'ব, সৰলসূত সময়ৰ লগত প্ৰত্যক্ষ সমানুপাতিক, সময় আৰু সৰলসূত কি হয়, প্ৰত্যক্ষ সমানুপাতিক হৈ গ'ল। তেতিয়াহ'লে কি আছে, সৰলসূত প্ৰত্যক্ষ সমানুপাতত আছে। চোৱা এতিয়া চক্ৰবৃদ্ধি সূতৰ বাবে চক্ৰবৃদ্ধি সূত সময়ৰ লগত প্ৰত্যক্ষ সমানুপাতত আছে না, এইটো আমি চাওঁ। চোৱা x1 বাই y1 ইকুৱেলছ টু x2 বাই y2 ইকুৱেলছ টু x3 বাই y3, এইটো হয় প্ৰত্যক্ষ সমানুপাতৰ ফৰ্মুলা, হয় না। এতিয়া x1 কিমান আছিলে, বছৰ কিমান আছিল, প্ৰথম বছৰ 1 বছৰ আছিল, হয় না। আৰু চক্ৰবৃদ্ধি সূত কিমান ওলাইছিলে 80। আকৌ দ্বিতীয় বছৰ বাবে x2 কিমান আছিল 2, আৰু দ্বিতীয় বছৰ বাবে কিমান আছিলে চক্ৰবৃদ্ধি সূত 166.4। আকৌ x3 কিমান আছিল 3 বছৰৰ বাবে চক্ৰবৃদ্ধি সূত কিমান আছিলে 259.71। এতিয়া চাওক 1/80, ইয়াৰ তলৰ পৰা পইণ্ট আঁতৰালে ওপৰত 0.8 হ'ব, মানে 10ৰে পূৰণ কৰি দিলোঁ, 2 × 10/1664। আকৌ ইয়াৰ পৰা পইণ্ট আঁতৰালে কি লাগিব, দুটা শূন্য হয়, দুটা শূন্য মানে ইয়াত 1ৰে পূৰণ কৰিব লাগিব। তেতিয়াহ'লে তলত 1ৰে পূৰণ কৰিলে ওপৰতো 1ৰে পূৰণ কৰিলোঁ। এতিয়া চোৱা 2য়ে 1664ক 832 বাৰ যায়, হ'ল। আকৌ 2য়ে 10ক 5 বাৰ, 2য়ে 832ক 416 বাৰ যায়। ঠিক ইয়াতো চোৱা 3য়ে 25971ক 8657 টাইমছ যায়। তেতিয়াহ'লে ইয়াত কি পালোঁ চোৱা 1/80 5/416 ইকুৱেলছ টু 100/8657। তেতিয়াহ'লে চোৱা ইয়াত তিনিটা সমান হ'ল জানো, নাই হোৱা। তেতিয়াহ'লে সমান নাই মানে কি হয়, তোমালোকে বুজিয়ে পাইছে চাগে। যদি সমান নাপাওঁ তেতিয়াহ'লে কি হ'ব, চক্ৰবৃদ্ধি সূতৰ বাবে সময় আৰু চক্ৰবৃদ্ধি সূত কি হ'ব, প্ৰত্যক্ষ সমানুপাত নহয়। চক্ৰবৃদ্ধি সূত সময়ৰ লগত প্ৰত্যক্ষ সমানুপাতিক নহয়। 2 নম্বৰ প্ৰশ্নটো শেষ। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 3 নম্বৰ প্ৰশ্নটো কৈছে যে কৰিমে চাইকেলেৰে ঘণ্টাত 15 কিলোমিটাৰ বাট অতিক্ৰম কৰে। তেওঁ 3 ঘণ্টাত, 5 ঘণ্টাত, 1 ঘণ্টা 20 মিনিটত কিমান দূৰত্ব অতিক্ৰম কৰিব, এইটো সুধিছে। এতিয়া চোৱা কৰিমে চাইকেলেৰে ঘণ্টাত 15 কিলোমিটাৰ বাট অতিক্ৰম কৰে। তেওঁ কি হয় মানে ঘণ্টাত 15 কিলোমিটাৰ যায়, মানে তেতিয়াহ'লে 1 ঘণ্টাত 15 কিলোমিটাৰ যায়, তেতিয়াহ'লে 3 ঘণ্টাত কিমান যাব, 3 × 15, হয় নাই। চোৱা কৰিমে চাইকেলেৰে 1 ঘণ্টাত কিমান যায়, 15 কিলোমিটাৰ যায়। তেতিয়াহ'লে খুজিছে প্ৰথমটোত খুজিছে 3 ঘণ্টাত কিমান যায় বোলে। এতেকে 3 ঘণ্টাত যায় 3 × 15, কাৰণ 1 ঘণ্টাত 15 যায়, তেতিয়াহ'লে 3 ঘণ্টাত কিমান যাব, 3 × 15, তেতিয়াহ'লে 45 কিলোমিটাৰ। সেকেন্ডত খুজিছে 5 ঘণ্টাত কিমান যাব বোলে। চোৱা 5 ঘণ্টাত যাব 5 × 15, তেতিয়াহ'লে কিমান হ'ব, 75 কিলোমিটাৰ। আকৌ কৈছে 3 নম্বৰত কৈছে 1 ঘণ্টা 20 মিনিটত কিমান দূৰত্ব অতিক্ৰম কৰিব বোলে। চোৱা 1 ঘণ্টা 20 মিনিট ইকুৱেলছ টু 1 প্লাছ এই মিনিটক আমি ঘণ্টাত লৈ যাওঁ, আৰু মিনিটক ঘণ্টাত ল'বলৈ 60ৰে হৰণ কৰিব লাগিব। 0 0 কেঞ্চেল, 2য়ে 6 3 বাৰ, ওপৰত থাকিল 1। এতিয়া কি হ'ব 1 + 1/3 থাকিল, হয় না। 3 × 3 + 1 কৰিলে কিমান হ'ব 4/3 ঘণ্টা। এতিয়া 1 ঘণ্টা 4/3 ঘণ্টাত যাব 4/3 ঘণ্টা বা 1 ঘণ্টা 20 মিনিট একে কথা। তেতিয়াহ'লে 4/3 ঘণ্টাত যাব কিমান যাব, 1 ঘণ্টাত কিমান যায় 15, তেতিয়াহ'লে 4/3 ঘণ্টাত কিমান যাব 4/3 × 15, তেতিয়াহ'লে 3 × 15 5 বাৰ, 5 4 গুণ 20 কিলোমিটাৰ। 3 নম্বৰ প্ৰশ্ন ইমানেই সমাধান। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। ঘণ্টাত গড়ে 50 কিলোমিটাৰ বেগত গৈ থকা গাড়ী এখনেৰে 3 ঘণ্টা 15 মিনিটত জুলুমিয়ে কাজিৰঙা পালেগৈ। তেওঁ কিমান দূৰৰ পৰা কাজিৰঙা আহিছে। তাহলে চোৱা
ঘণ্টাত 50 কিলোমিটাৰ বেগত বুলি কৈছে, তেতিয়াহ'লে 1 ঘণ্টাত যায় 1 ঘণ্টাত কিমান যায় 50 কিলোমিটাৰ। তেতিয়াহ'লে ইয়াক খুজিছে যে 3 ঘণ্টা 15 মিনিটত জুলুমিয়ে কাজিৰঙা, এতিয়া চোৱা 3 ঘণ্টা 15 মিনিটত কি হ'ব চোৱা 3 ঘণ্টা 15 মিনিট আমি এই মিনিটক আমি কি কৰিম ঘণ্টাত লৈ যাম, তেতিয়াহ'লে 3 প্লাছ মিনিটক অথনি কৈছিলোঁৱেই মই ঘণ্টাত ল'বলৈ কি কৰিব লাগিব মিনিটক 60ৰে হৰণ কৰি দিয়া, 15 60 4 বাৰ 15 15 1 বাৰ, এতিয়া 3 প্লাছ 1/4 13 12 প্লাছ 1 13 কিমান হ'ব 13 12 প্লাছ 1 13 হ'ব, হ'লে 13/4 ঘণ্টা। এ থেকে 13/4 ঘণ্টাত ইকুৱেলছ টু 13/4 ইনটু 50, কাৰণ এঘণ্টাত কিমান যায় বুলি কৈছে 50 কিলোমিটাৰ, তেতিয়াহ'লে 13/4 ঘণ্টাত কিমান যাব 13/4 ইনটু 50, তেতিয়াহ'লে চোৱা 2 4 2 বাৰ 2 50 25 বাৰ, তেতিয়াহ'লে কি হ'ব 13 ইনটু 25/2, 13 25 কৰিলে কিমান হ'ব চোৱা 5 15 5 7 গ'লে 1 3 2 6 7 5 1 5 2 1 2 5 7 12 2 7 গ'লে 2 3 325/2, তাহলে শোনা 2 এগুণ 2 ইফালে 1 গ'ল 12 হ'ল 2 7 12, ইফালে 5 আছে 2 2 4 1 থাকিল 10 হ'ব, পইণ্ট লগালে কিমান হ'ব 5 162.5 কিলোমিটাৰ। শোনা তেতিয়াহ'লে 13/4 ঘণ্টাত কিমান যাব 162.5 কিলোমিটাৰ। চোৱা 5 নম্বৰত কি কৈছে ঘণ্টাত 510 কিলোমিটাৰ বেগত গৈ থকা বিমান এখনে 2 ঘণ্টা 20 মিনিটত কিমান দূৰ যাব বুলি সুধিছে, তাহলে চোৱা 1 ঘণ্টাত বিমানখন যায় টু 510 কিলোমিটাৰ, তেতিয়াহ'লে ইয়াত কি কৰিছে আমাক 2 ঘণ্টা 20 মিনিটত, 2 ঘণ্টা 20 মিনিট ইকুৱেলছ টু কি লিখিম আমি অথৰ নিচিনা এইটো 2 প্লাছ মিনিটক ঘণ্টাত লৈ যাম, তেতিয়াহ'লে কি কৰিব লাগিব মিনিটক 60ৰে হৰণ কৰা 0 0 কেঞ্চেল 2 6 3 বাৰ 2 2 এবাৰ, তেতিয়াহ'লে 2 প্লাছ 1/3, এতিয়া কি হ'ব 3 2 6 প্লাছ 1 কৰিলে 7/3 ঘণ্টা, এতিয়া এ থেকে 7/3 ঘণ্টাত চোৱা 1 ঘণ্টাত কিমান যায় 510 কিলোমিটাৰ, তেতিয়াহ'লে 7/3 ঘণ্টাত কিমান যাব, তেতিয়াহ'লে 7/3 ইনটু 5 10, কাৰণ 1 ঘণ্টাত কিমান যায় 5 10, তেতিয়াহ'লে চোৱা 3 5ক 1 বাৰ থাকিল 2 ইফালে গ'লে 21 হ'ব, 7 3 21 ইয়াত 0 আছে লগাই দিয়া, তেতিয়াহ'লে 7 ইনটু 170 মানে কিমান হ'ব চোৱা 7 0 0 7 49 হাতত গ'ল 4 7 1 7 7 আৰু 4 কিমান হ'ব 11, 1190 কিলোমিটাৰ, তেতিয়াহ'লে কি পালোঁ আমি এ থেকে 2 ঘণ্টা যাব 1190 কিলোমিটাৰ। 5 নম্বৰ প্ৰশ্নটো ঠিক, এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। চোৱা 6 নম্বৰ প্ৰশ্নটো কৈছে যে মেৰিয়ে ঘণ্টাত 4.5 কিলোমিটাৰ দৌৰিব পাৰে আৰু গ্ৰুপ বিতে 9 মিনিটত 600 মিটাৰ দৌৰিব পাৰে, ঘণ্টাত কোনে বেছি দৌৰিব পাৰে বুলি সুধিছে, তেতিয়াহ'লে আমি চোৱা এনসাৰ ওলাম। চোৱা কৈছে যে মেৰিয়ে ঘণ্টাত 4.5 কিলোমিটাৰ দৌৰিব পাৰে,
মেৰিয়ে ইকুৱেলছ টু 4.5 কিলোমিটাৰ। এতিয়া কিলোমিটাৰক মিটাৰত লৈ যাম, তেতিয়াহ'লে কিলোমিটাৰৰ পৰা মিটাৰত ল'বলৈ কি কৰিব লাগিব জানা? চোৱা, যদি কিলোমিটাৰৰ পৰা মিটাৰলৈ ল'ব বিচাৰা, তেতিয়াহ'লে কিলোমিটাৰৰ লগত কি কৰিব লাগিব? কিলোমিটাৰক 1000ৰে পূৰণ কৰি দিবা। আৰু যদি মিটাৰৰ পৰা কিলোমিটাৰত ল'বলৈ বিচাৰিছা, তেতিয়াহ'লে মিটাৰক 1000ৰে হৰণ কৰি দিবা। হ'ল? তেতিয়াহ'লে ইয়াত কিলোমিটাৰ আছে, কিলোমিটাৰৰ পৰা আমি মিটাৰত ল'ব খুজিছোঁ, তেতিয়াহ'লে কি কৰিম? 4.5ৰ লগত 1000 পূৰণ কৰিম। 1000 পূৰণ কৰোঁতে হ'ব 4500 মিটাৰ। কিলোমিটাৰৰ পৰা মিটাৰত কনভাৰ্ট কৰিলোঁ। হ'ল? এতিয়া মেৰিয়ে ঘণ্টাত কিমান দৌৰে? 4500 মিটাৰ। তেতিয়াহ'লে এতিয়া কৈছে যে গুৰুবৃত্তে 9 মিনিটত দৌৰে 600 মিটাৰ। এটাকে 9 মিনিটত ইমান দৌৰিছে, তেতিয়াহ'লে 1 মিনিটত কিমান দৌৰিব? এটাকে 1 মিনিটত ইকুৱেলছ টু 1 মিনিটত কিমান যাব? 600/9। তেতিয়াহ'লে চোৱা, 3 6 দুবাৰ, 3 9 তিনিবাৰ, তেতিয়াহ'লে 200/3 মিটাৰ। চোৱা, এটাকে 1 মিনিটত ইমান দৌৰিলে, তেতিয়াহ'লে 1 ঘণ্টাত কিমান দৌৰিব? এটাকে 1 ঘণ্টাত দৌৰে 1 ঘণ্টাত কিমান যাব? 200/3 ইনটু 60, কাৰণ 1 ঘণ্টাত 60 মিনিট, সেইকাৰণে 60ৰে পূৰণ কৰিছোঁ। তেতিয়াহ'লে 3 6 দুবাৰ আৰু পিছত 0টা আছে লগাই দিয়া। এতিয়া 200 ইনটু 20, চোৱা 2 2 4, ইয়াত 2টা 0, ইয়াত 1টা 0, তাহলে 3টা মিটাৰ। এতিয়া চোৱা, কোনে ঘণ্টাত বেছি কোনে দৌৰে বুলি সুধিছিলে, তেতিয়াহ'লে চোৱা, গুৰুবৃত্তে দৌৰে 4000 মিটাৰ 1 ঘণ্টাত, আৰু মেৰিয়ে কিমান দৌৰে? 4500 মিটাৰ। তেতিয়াহ'লে বেছি কোনে দৌৰে? মেরিয়ে। এ থেকে ঘন্টার বেশি দৌড়ে। 6 নম্বৰ প্ৰশ্ন ইমানখিনিয়ে, আৰু আমি নেক্সট ভিডিঅ'ত বাকীখিনি প্ৰশ্ন আলোচনা কৰিম। যদি তোমালোকে ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, আৰু ছাবস্ক্ৰাইবো কৰিবা। থেংক ইউ।